Today I am going to discuss about physical anthropology. This is chapter 2, a human anatomy, a general study of the human skeleton. In vertebrates, the skeleton forms a framework of the body. The skeleton is made up of cartilage or bone, or of both cartilage and bone. The skeletal system forms a framework for the support of the body. It permits growth because it is living and grows in size with the rest of the body. It maintains a definite shape and forms of an animal. The skeleton also provides protection for delicate vital organs of the body. It forms a firm and adequate surface for attachment of muscles by means of tendon. There are joints in the skeletal system so that movement of parts is possible. Bone is formed in two ways: by a replacement of pre-existing cartilage with bone, and secondly by direct ossification of mesentery or connective tissues. On the basis of the shape and appearance, the bones of the human skeleton are categorized as short, long, flat, and irregular bones. The human skeleton consists of 206 both fused and individual bones of varied size, length, and shape. So, মানৱ দেহতত্ত্ব, হিউম্যান অ্যানাটমি মিন্স মানৱ দেহতত্ত্ব হ'ল মানৱ শৰীৰটোৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান। মানৱ হয়তো হাড়, মাংস, পেশী, ৰক্তবাহিকা আদিৰ দ্বাৰা গঠিত। মানৱ কংকালত সৰ্বমুঠ কিমানডাল হাড় থাকে? 206 ডাল। সৰু ডাঙৰ 206 ডাল হাড় থাকে। আকৌ কংকালৰ হাড়সমূহে, স্কেলিটনৰ যিবিলাক হাড় থাকে, কংকালৰ হাড়সমূহে শৰীৰৰ আকৃতি নিৰ্ধাৰণ কৰাৰ লগতে শৰীৰৰ ভিতৰত থকা কোমল অংগসমূহক আৱৰি ৰাখি সুৰক্ষা প্ৰদান কৰে। Some delicate vital organs of the body সুৰক্ষা দি থাকে কিছুমান কোমল অংগ। আৰু কিছুমান হাড়ে শৰীৰৰ ওজন বহন কৰি খোজ কঢ়াত সহায় কৰে। ইয়াৰ উপৰিও মাংসপেশী, ৰক্তবাহিকা কংকাল হাড়ৰ লগত সংলগ্ন হৈ থাকেই। মানৱ দেহতত্ত্ব অধ্যয়ন কৰিলে আমি জীৱজগতত আমাৰ স্থান কি তাক আমি নিৰূপণ কৰাত সহজ হয়। বিভিন্ন প্ৰকাৰৰ বন চনবিলাক আমি যেতিয়া ষ্টাডি কৰিম তেতিয়া আমাৰ ইজি হৈ পৰে আমাৰ স্থানটো। অৰ্থাৎ আমি মানুহৰে হাড় কেৱল পৰীক্ষা নকৰোঁ, আমাৰ লগত সংগতি থকা কিছুমান অন্যান্য জীৱ জন্তুৰ হাড়ো আমি কেতিয়াবা পৰীক্ষা কৰোঁ। পাবলৈ গ'লে টু গেট কম্পেৰিজন আমি পৰীক্ষা কৰোঁ, কিবা তুলনামূলক গুণ পাব লাগে। আৰু
Human skeleton is usually divided into two major parts. The axial skeleton consisting of the skull and the spinal column and ribs. Number 2, the appendicular skeleton consisting of the pectoral girdle and the arms, and pelvic girdle and the legs. মানৱ কংকালৰ হাড়সমূহৰ আকাৰ আকৃতি আৰু অৱস্থানৰ ওপৰত বেছ কৰি ইয়াক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগত লাওখোলা, গ্ৰীবা, কবন্দৰ হাড়, স্কাল, নেক, ট্ৰাংক, তাৰপিছত স্কন্ধবেষ্টনী, কিছু কবন্দৰ হাড়, তাৰপিছত স্কন্ধবেষ্টনী, পেক্টৰেল গাৰ্ডেল বুলি যিটো কয়, শ্ৰোণীবেষ্টনী, পেলভিক গাৰ্ডেল, ঊৰ্ধ্ব অগ্ৰাংশ আপাৰ এক্সট্ৰিমিটিজ, নিম্ন অগ্ৰাংশ বা ভৰিৰ হাড় লোৱাৰ এক্সট্ৰিমিটিজ। এইকেইটা ভাগত মানে হাড়সমূহক বিভক্ত কৰা হৈছে দুটা ভাগত। মানৱ কংকালৰ দুটা ভাগত বিভক্ত কৰা হৈছে। তাত ডিঙিটোৰ পৰা ওপৰৰখিনি আৰু ডিঙিৰ তলৰখিনি বেলেগ বেলেগ। তলৰ কিতাপত পিকচাৰবিলাক দিয়াই থোৱা আছে, এইবিলাক ঘৰৰ দৰে চাবা। এতিয়া আমি স্কালৰ বনখিনি আমি জানি লওঁ, হৈছে ন? স্কালত কি অৰ্থাৎ স্কালৰ বনবিলাকৰ নাম কি, স্কালত কিমানডাল হাড় থাকে, আমি সেইটো জানি লওঁ কথা, নহয় জানো? The skull is divided into cranium, which forms a protective cover for the brain and the sense organ. Cranium part, দুটা ভাগত বিভক্ত। cranium, which forms a protective cover for the brain and the sense organ. And facial part, B is facial part, the bones of which are situated below the front portion of the cranium. অর্থাৎ লাওখোলাটো দুটা ভাগত বিভক্ত। এটা হ'ল ক্ৰেনিয়াম মিনছ কৰতি, অসমীয়াত কৰতি বুলি কোৱা। চ' ক্ৰেনিয়াম পাৰ্টি কি কৰে, কাভাৰ কৰে, প্ৰটেক্টিভ কাভাৰ, মূৰৰ ওপৰ অংশ আগুৰি আছে, কাভাৰ কৰি আছে। চুলিখিনি বাদ দিলে আমাৰ যিটো কলাটো সেইটো কাভাৰ কৰি আছে বনবিলাকে, ওপৰৰ অংশ। আৰু কি কৰি আছে, আমাৰ ব্ৰেইনক আৰু চেন্স অৰ্গেনবিলাকক আমাক ছেফ দি আছে। আকৌ আনটো হ'ল ফেচিয়েল পাৰ্ট, সেই পাৰ্টটো ক্ৰেনিয়াম পাৰ্টতকৈ তলত অৱস্থিত। The bones of which are situated below the front portion of the cranium. কৰতিৰ সন্মুখৰ তল পিনত অৱস্থিত পাৰ্টটো হ'ল ফেচিয়েল পাৰ্ট, আমাৰ যিটো মুখমণ্ডল। The skull is made up of 22 bones. The skull is made up of 22 bones. 8 in cranium and 14 bones in the facial part. Cranium করোটিড থাকে 8ডাল বোন
আৰু ফেচ মিন্স মুখমণ্ডলত থাকে 14 বোন টোটেল 22 bones consist our skull that ওপৰ অংশ এই ওপৰৰ যে আমাৰ চকুৰ মিড পইণ্টৰ পৰা এনেকুৱা এইখিনিৰ পৰা আৰম্ভ কৰি বুজিছেনে এনেদৰে এনেকৈ আৰম্ভ কৰি পুৰা পিছফাললৈকে এই বস্তুখিনি ওপৰৰ বস্তুখিনি কোৱা হয় ক্ৰেনিয়াম পাৰ্ট অফ দ্য স্কাল আৰু সন্মুখ স্কালৰ সন্মুখ ক্ৰেনিয়ামৰ ঠিক তলত ক্ৰেনিয়াম পাৰ্টৰ এইখিনি পাছতো ক্ৰেনিয়ামৰ ঠিক তলৰ পৰা সন্মুখ ভাগলৈ এইটো হ'ল ফেচ আপোনাৰ মুখখন দেখাব ক'লে মাথাটো নেদেখাওঁ ছাইডটো নেদেখাওঁ ফেচটো ফ্ৰণ্ট ফেচ ইয়াত আছে আমাৰ 14 হাড় The facial part is consists of 14 bones and the cranium part is consists of 8 bones. Except the mandible, all the bones of the skull are joined together by sutures. Sutures means joint formed by bony ossification. Suture বুলি ক'লে কি বুজিবা হিবন বুলি কয় ইয়াত কি কৈছে যে মাত্ৰ এডাল বন except one bone that is mandible means চেবুকাষ্ঠি বা অধহনু হনু বুলি যি কওঁ আমি তাৰ হনু ওলাই গৈছে নাখাওঁতে মুখটো বুলি অনেকতে ভাব এইটো হনু ওলাই পোৱা এই পোৰ্চনটো ওলাই যাব অলপ বেছি আগবঢ়া হ'ব অৰ্থাৎ এইটো আপাৰ্য এইটো লৰ্য উদহনু অধহনু এইটো অধহনু বুলি কয় বা চিবুকাষ্ঠি ইংলিছত তাক মেণ্ডিবুল বুলি কোৱা হয় মেণ্ডিবুল বনডালেই কেৱল দৃঢ়ভাৱে সংলগ্ন হৈ নাথাকে অন্য বনৰ লেখীয়া অৰ্থাৎ মেণ্ডিবুল বনডাল বাদ দি কিনে বাকী চববোৰ বন ফিক্স হৈ থাকে কেলে ফিক্স হৈ থাকে চুচাৰ মিন্স কেনেকৈ বুজাম তোমাক শিবন বুলি ক'লে শিবন মানে হিয়নি এটা হয়নে নহয় এইফালৰ এডাল বন এডালো বন কি হৈ যায় এনেদৰে খাপ খাই থাকে এনেদৰে ইডালে সিডাল বনত খাপ খাই থাকে মাজৰ যিটো লিংকটো দেখিছা এইটোকে কোৱা হৈছে চুচাৰ মিন্স এটা চিলনি আমাৰ যি কাপোৰ দুইফালা কাপোৰ একেলগ কৰিব লাগিলে আমি এটা চিলাই দিওঁ নহয় জানো তেনেকুৱা চিলাইটো যেনেকুৱা ডাৰবোৰ এনেকুৱা থাকিব নহয় ওখৰা এনেকুৱা হৈ যায় ন চিলাইটো আমাৰ বনবিলাকৰ মূৰকেইটাও তেনেকৈ থাকে ইটো বন সিটো বনৰ লগত লগ লাগি এনেদৰে থাকে ৰাইট এনেদৰে থাকে মাজৰ পাৰ্টকেইখিনি হৈছে চুচাৰ অৰ্থাৎ দুডাল হাড়ৰ মাজৰ যোৰাকে চুচাৰ বুলি কোৱা হয় অ'কে এতিয়া আহিল আমি ক্ৰেনিয়ামৰ আমি বনবিলাকৰ নামবিলাক জানো বোলা ক্ৰেনিয়াম পাৰ্টত কি আছে লাওফুলৰ ওপৰ পাৰ্টত থকা বনখিনি আমি কৰতিৰ হাড়সমূহ লগত চিনাকি হওঁ ন ফ্ৰণ্টেল বন এইডাল ফ্ৰণ্টেল বন এনেদৰে এইখিনি আমাৰ চকুটো বাদ দিলোঁ চকুটো বেলেগ অৰ্গেনামেণ্টটো লগাই ল'ব ন চকুটো বাদ দি ওলাই দিলে আমি কি কৰিব হাড়খিনি অকণ ভিতৰত টাইটে কৰোঁ ন চ' ইয়াৰ অৰ্থাৎ চকুৰ ওপৰৰ পৰা এই আমাৰ যিটো পাৰ্টটো আছে এই পাৰ্টটো এইখিনি হ'ল আমাৰ এনেদৰে ওপৰলৈকে ফ্ৰণ্টেল বন ললাটিকা অস্থি অসমীয়াত তাক ললাটিকা অস্থি বুলি কয় ললাটিকা মিন্স ললাট মানে কপালৰ অস্থি বুলি কোৱা হয় ললাট মানে কপাল
কেতিয়াবা সংস্কৃত এইবিলাক ললাতে ছিংগাৰ লগাই কিবা এনেকৈ কৰিব কাৰণে ছিংগাৰ এই যে সেন্দুৰ লগাই ললাটোত ভেলে বাদ দিয়া ললাত মানে কপাল থাকিবনে মনত ললাত মানে কপাল এই কপালৰ গোন্ধডালৰ কথা কৈ আছে তাক ফ্ৰণ্টেল সন্মুখ ভাগত আছে বাবে একেবাৰে সন্মুখ আছে বাবে তাক ফ্ৰণ্টেল বন বুলি কোৱা হৈছে ললাটিকা অস্থি অসমীয়াত তাক কয় ললাটিকা অস্থি দ্য ফৰহেড অৰ দ্য ক্ৰেনিয়েল ৰিজন ইজ ফাউণ্ড বাই দিছ বন ললাটিকা অস্থিৰ দ্বাৰা সন্মুখ অংশ অৱস্থিত কপালখন আৰু চকুগোটৰৰ ওপৰ ভাগ গঠিত চকুগোট অৰবিটৰী পাৰ্টৰ ওপৰ ভাগটো গঠিত তাৰপিছত আমি পেৰাইটেল বন they are 2 in number parietal bone is 2 in number these two quadrilateral shaped bones cover the side parts and upper part of the brain quadrilateral means আকৃতিত প্ৰায় চাৰিকোণীয়া অৰ্থাৎ এই আকৃতিত প্ৰায় চাৰিকোণীয়া বনডাল হ'ল মস্তক প্ৰাচাস্থি যিয়ে আমাৰ মূৰৰ ওপৰ অংশ আৰু কাষৰ প্ৰাচীৰ ছাইড ৱাল গঠিত কৰিছে এই পাৰ্টটো আমি এইখিনিৰ পৰাটো আমি ফ্ৰণ্টেল বনাই পাইছিলোঁ এইখিনিৰ পৰা এনেদৰে যদি যাওঁ আমি পিছলৈকে এইখিনিলৈকে অৰ্থাৎ এই পাৰ্টটো এইখিনি এই মেজৰ পাৰ্টটো মূৰৰ এইখিনি হ'লে ইয়ালৈকে এইখিনি গ'ল পেৰাইটেল বন সংকাষ্ঠি বন সমানে দুডাল দুইফালৰ পৰা এডাল মাজত চুচাৰ থাকিব সেইটো কম বাৰু কি চুচাৰ থাকে সংকাষ্ঠিয়ে কি কৰে ছাইডৰ ৱাল গঠন কৰিছে আৰু ওপৰ পিনৰ পৰা ইয়াক চেক কৰিছে ওপৰটো চাই আমি এনেদৰে কিবা কৰিলোঁ চিটিকি যাব ক'ত পৰে পেৰাইটেল বনতে পৰে ওপৰলৈ তাৰপিছত আহিল সংকাষ্ঠি টেম্পৰেল বন টেম্পৰেল বন 2 in number সংখ্যাত টেম্পৰেল বনৰ দুডাল The temporal bones are situated below the parietal bones at the side and base of the skull. There are 5 parts of a temporal bone like the squamous, petrous, mastoid, tympanic, and the styloid process. টেম্পৰেল বন আমি যদি ড্ৰয়িং কৰিব লগা হয় প্ৰেক্টিকেল আমি এইবিলাক পাম বাৰু টেম্পৰেল বন বা সংকাষ্ঠীয় দুডাল ক'ত অৱস্থিত পেৰাইটেল বনৰ সন্মুখ তল পিনে আৰু স্কালৰ নিম্নাংশত পেৰাইটেল বন অৱস্থিত হ'লে ই কি কৰিছে তলৰ পৰা ই ছাপৰ্ট দিছে তলৰ প্ৰাচীৰ গঠন কৰিছে পেৰাইটেল বনৰ ঠিক তলৰ প্ৰাচীৰ সংকাষ্ঠিত থাকে কৰ্ণক পোহৰ কাণখনো সংকাষ্ঠি হাড়ডালতে বুজি আছে সংকাষ্ঠি হাড়ডালত আছে দুইখন কাণে দুইফালে দুডাল থাকে টেম্পৰেল বন দেখাত তিনিকোণীয়া লাওখোলাৰ তলৰ অংশ আৰু দুয়োটা ছাইড আগুৰি আছে লাওখোলাটোৰ পৰা আহে ঠিক তলৰ অংশ আৰু দুই ছাইড পেৰাইটেলৰ তল কামটো অক্সিপিটেল বন occipital is situated
at the back and lower part of the cranium. Craniumor অর্থাৎ কৰটিৰ পিছফালে আৰু তলফালে পিছফাল আৰু তলফাল আৱৰি আছে অক্সিপিটেল বনডালে। খুব গুৰুত্বপূৰ্ণ দেই। অক্সিপিটেল বনতে আছে আমাৰ ফোৰামেন মেগনাম, যি ভাৰ্টিব্ৰেল কলামৰ পৰা আহি যি ভিতৰতে যেতিয়া বন মেৰু যিডাল আহিব ন, সেইডাল স্পাইনেল কৰ্ড যিডাল আছে আৰু কাৰেণ্টটো যি পাই থাকিব তলৰ পৰা একদম এলাকে এই ভিতৰতে সোমাই সেই ফুটাটোৰে আমি ইয়াত যে এটা চকৰি আছে চবৰে চুলিত চাবাচোন, মিডিল পাৰ্টত চুলিখিনি এনেকুৱা ঘূৰণীয়া, বাকী চাইডত ঠিক আছে, সেইখিনিতো চকৰি, অৰ্থাৎ তাৰ ঠিক তলত এটা ফুটা আছে যাক ফোৰামেন মেগনাম বুলি কয়, মহাৰন্ধ্ৰ বুলি কয়, ডাঙৰ ফুটা এইটো। সেইটো ফুটাৰ কথা ক'ম বাৰু মই কওঁ ফুটাটো কিয় আছে, আমাৰ যিডাল ভাৰ্টিব্ৰেল কলাম ৰাজহাড়টো এডাল নহয়, vertebral column is consisting of 33 bones. সৰু সৰু 33 দুখৰ কশেৰুকা, যাক কশেৰুকা কয় বনখিনি, কলাম ভাৰ্টিব্ৰেল কলাম সেই মানে কশেৰুকাবিলাকেৰেহে গঠিত। তাত কি থাকে, প্ৰত্যেককেইডাল বনতে ফুটা থাকে, সেই ফুটাৰে মেৰুৰজ্জুডাল গৈ মগজুত লগ লাগে, সেইকাৰণে এই ফুটাটো ডাঙৰ। তাৰ পৰা আমি কি কৰোঁ, আমাক কণ্ট্ৰল কৰিছে কোনডাল মেৰুৰজ্জুডালে, আমাক আমি ক'ৰবাত কিবা এইবিলাক আমি মুভমেণ্ট কৰিব লাগে, কি কৰিব লাগে, গোটেইবিলাক চেঞ্জটো আমি পাওঁ, হয় নহয়, মুভমেণ্ট কৰিবৰ বাবে ভৰি হাত চলাবৰ বাবে আমি চবখিনি পাওঁ। তাৰপিছত আহিল মূৰৰ আৰু এডাল বন স্ফেনইড। Sphenoid is located at the base of the skull in front of the temporal bone. It somewhat resembles a flying bat with its wings extended. It is divided into a medium portion of body, two great and two small wings extending outward from the sides of the body and two pterygoid processes. সংকাষ্ঠিৰ সন্মুখৰ পিনে আৰু মহাৰন্ধ্ৰৰ সন্মুখলৈ অৱস্থিত এই হাড়ডালক কোৱা হৈছে স্ফেনইড বুলি। দেখাত উৰি থকা বাদুলিৰ নিচিনা লাগে, ফ্লাইং বেট, উৰি থকা বাদুলিৰ নিচিনা লাগে। এই সন্মুখলৈতো আছে, তলৰ পৰা আছে, আমি সেইডাল দেখা নাপাওঁ, তলৰ পৰা আছে এডাল, তালুৰ পিছফালে আছে, তালুৰ পিছফালে এডাল বন অৱস্থিত। আন এডাল হ'ল এথমইড। It is light, spongy and cubical in shape. It is situated at the anterior part of the cranium between the two orbits at the roof of the nose and contributes to the nasal cavities and septum of the nose. is ভিতৰৰ ডাল আছে। The name of the bone ethmoid is derived from Greek term ethmos, meaning sieve, S-I-E-V. It separates the nasal cavity from the brain. ই nasal cavity separate কৰে ক'ৰ পৰা, ব্ৰেইনৰ পৰা। এই হাড়ডালৰ দ্বাৰা নাকৰ বিন্ধাৰ ওপৰ অংশ আৰু এথমইডৰ দ্বাৰা অৰ্থাৎ নাকৰ বিন্ধাৰ ওপৰ অংশ আৰু দুয়োফাল নাকৰ বিন্ধাৰ মাজৰ নাহিকাপথ আৰু চকুৰ কোটৰৰ ভিতৰ অংশ গঠিত। লাওখোলাৰ তল পিনলৈ ই অৱস্থিত। এই আঠডাল হ'ল ক্ৰেনিয়াম পাৰ্টৰ বন, এডাল ক্ৰেনিয়াম পাৰ্টত থাকে। অ'কে, ইয়াত আমি কিছুমান আৰু বস্তু পাম, গ্লেবেলা ক'ত অৱস্থিত,
এইবিলাক পাম ভাৰ্টেক্স গ্লেবেলা ইত্যাদি আমি বনত আমি পাওঁ। এতিয়া আমি মুখমণ্ডল অৰ্থাৎ এই bones called another 14 bones of skull we have to study it. Okay, maxilla মানে জংঘিকা বুলি কয় অসমীয়াত। 2 in number, these two bones together from the upper jaw and serve a foundation of the face. They are of irregular shape, fusing in the midline, supporting the upper teeth. Together, the maxilla forms the floor of the orbit or its eye. Together support floor bottom model part. Maxilla. The sides and lower walls of the nasal cavities and the roof of the mouth. কি গঠন কৰিছে বোলে? Together the maxilla form the floor of the orbit of its eye. The sides and lower walls of the nasal cavities and the roof of the mouth. Its maxilla consists of a body and 4 processes, namely frontal, alveolar, zygomatic, and palatine. The 2 maxillae are connected with each other by the intermaxillary suture. The lowest point of the intermaxillary suture is called as prosteum. 2 maxillary dual নাপতলেৰে অৰ্থাৎ maxillary dual মানে চিলাইৰে গঠিত ইণ্টাৰমেক্সিলাৰী সুচাৰেৰে বান্ধ খাই থাকে। তালুৰ বেছিভাগ অংশ তালুৰ তলৰ কথা কৈছোঁ, তালুৰ বেছিভাগ অংশ আৰু ঊৰ্ধ্ব অনু জম্বিকাৰ দ্বাৰা গঠিত। উদাহৰণত কি থাকে উদাহৰণত আছে আমাৰ আচল বস্তুটো ওপৰ পাৰি দাঁতকেইটা আছে, ওপৰ পাৰি দাঁত এই মেক্সিলাতে। দেন আৰু এডাল আছিল জাইগোমেটিক palatine also 2 in number. Its bone is situated at the back part of the nasal cavity between the maxilla and the pterian processes of the sphenoid bone. The palatine bone somewhat resembles the letter L and consists of a horizontal and a vertical part and 3 outstanding processes. The remedial processes and the orbital and spheroidal processes. 3টা processes are process means অসমীয়াত প্ৰবন্ধ মানে অসমীয়াত এই লিখনিহে প্ৰবন্ধ গল্পবিলাকৰ কথা নাই। প্ৰচেছ মিন্স প্ৰবন্ধ মানে গাঁঠিয়ে মানে কিছুমান ক্ষেত্ৰত। তালুৰ পিছফালে পেলেটাইন বোৰ অৱস্থিত। তালু কোনখন আমাৰ পিছফালে পেলেটাইন বোন অৱস্থিত আমাৰ তালুৰ পিছফালে। দেখাত এল আকৃতিৰ এই বোনডাল। এবার আহিল জাইগোমেটিক और मोलार। জাইগোমেটিক और मोलार
Zygomatic bone also numbered into two numbers. Zygomatic bone, also called cheek bone, forms upper and lower of the face. Cheek bone, zygomatic. Galkhon gotito, zygomatic. Below and lateral to the orbit or eye socket at the widest part. Eye socket, the widest part of the sac. The adjoins the frontal bone of at the outer edge of the orbit and the sphenoid and the maxilla within the orbit. It forms central part of the zygomatic arc by its attachment to the zygomatic processes of the temporal bone at the side. Temporal bone at the side. এই হাড়ডুডালৰ দ্বাৰা মানুহৰ গাল দুখন গঠিত। কপলাস্থি মুখমণ্ডলৰ সন্মুখৰ আৰু কাষৰ পিনে অৱস্থিত। কপলাস্থি জাইগোমেটিক বন অৰ মালাৰ কাষত অৱস্থিত, সন্মুখৰ পিনে কাষত অৱস্থিত। য'ত আমাৰ গাল দুখন অৱস্থিত। এবার আহিম নাহিকাস্থি। নাহিকাস্থি or spine or nasal bones. Nasal bones. Nasal means nose. Nasal bone দুডালে থাকে, 2 in number. Either of two are small oblong bones situated side by side immediately below the frontal bone. Frontal bone ঠিক তলতে দুডাল আছে। দুডাল। The nasal bones forms the bridge of the nose by their junction. দলং গঠিত কৰিছে junction. The two nasal bones are connected to the coronal bone through the frontonasal suture. Frontonasal suture বুলি কয়, coronal bone to frontonasal suture দিছিলে এটা আছে। The nasal bones are connected to each other by means of the internasal sutures. Internasal suture দুইটা ইটো সিটো সংলগ্নিত হৈ থাকে। The meeting point of the frontonasal and internasal suture is called the nascion. Rhinion is the lowest point of the internasal suture. এই পইণ্টটোক ৰাইনিয়ন বুলি কোৱা হয়। এইটোক ৰাইনিয়ন বুলি কোৱা হয় আৰু এইটো হ'ল নেচিয়ন। নাহিকাস্থিৰ দ্বাৰা কি হয়? নাহিকা দণ্ড গঠিত, নাহিকা দণ্ডডাল নাহিকাস্থিৰ দ্বাৰা গঠিত। নাহিকাস্থি দুডাল থাকে। গ'লে হ'ল নাহিকা কণকা। নাহিকা কণকা আৰু inferior nasal concha. Nasal concha. Nasal concha 2 in number and are situated horizontally in the lateral walls of the nasal cavity, forming the curved lamina. নাহিকা কণকা দুডালৰ দ্বাৰা নাকৰ বিন্ধাৰ দুয়োফালৰ পেজ গঠিত। নাকৰ বিন্ধা যে আছে, বিন্ধাৰ দুইফালৰ বেৰ গঠিত হয় নেজেল কনকাৰ দ্বাৰা। Then lacrimal. Lacrimal means in Assamese অশ্ৰু অস্থি। অশ্ৰু অস্থি ক'ত থাকে? নাকৰ ফালে মুখ কৰি থকা এই হাড় দুডালৰ দ্বাৰা চকুৰ গোটৰৰ ভিতৰ অংশটো গঠিত। নাকৰ পিনে মুখ কৰি আছে চকু গোটৰ। চকু দুটা যদি গুচাই দিওঁ, তাৰ ভিতৰত থকা চকু গোটৰ ভিতৰৰ পৰা নাকৰ পিনে মুখ কৰি থকা হাড় দুডালক কোৱা আছে ল্যাক্ৰিমেল। অশ্ৰু অস্থি, চকুৰ পানী ওলাই যায় ন সেই হাড়ত খুন্দা লাগিলে। 2 in number, these are the smallest and the most fragile bone of the face situated at the front part of medial wall of the orbit.
Then femur, hirica osthe. It is the flat bone forming the interior and posterior part of the nasal septum and dividing the nostrils. হিৰিকা অস্থিৰ দ্বাৰা ভ্ৰমৰৰ দ্বাৰা নাসিকাপথৰ নিম্নাংশ গঠিত হৈছে। এটা ভাগ কৰিছে নাসিকাপথৰ নিম্নাংশ ভিতৰত তলংশ গঠিত হৈছে। তাৰপিছত আন এডাল বোন, মুখমণ্ডলৰ আন এডাল বোন হ'ল মেণ্ডিবুল অৰ লোৱাৰ জ। মেণ্ডিবুল অৰ লোৱাৰ জ, very important bone for us. Mandible, the largest and strongest bone of the face, serves for the reception of the lower teeth. It consists of a curved horizontal portion of the body and two perpendicular portions, the rami, which unite with the ends of the body nearly at the right angle. The ramus is quadrilateral in shape and has two processes, namely coronoid in front and the condylate behind, separated by a deep concavity, the mandibular nodes. Let us say below the second premolar teeth, on either side, midway between the upper and lower border of the body, is mental foramen. For the passage of the mental vessels and nervous. The skull as a whole may be located at from 4 different aspects. Okay. This is another part. Today time is going to be very short, so different parts of our skull we will discuss in next class. Today discuss mandible or lower jaw. Mandible or lower jaw means শিবুকস্থি বা অধহন। ইয়াৰ দ্বাৰা মানুহৰ অধহন গঠিত, এইটো অধহন। এই হাড়ডাল মুখমণ্ডলৰ আটাইতকৈ শক্তিশালী হাড়, ষ্ট্ৰংগাৰ বোন অফ ফেচ। মুখমণ্ডলৰ আনবোৰ হাড়ৰ লগত শিবুকস্থি সংযোজিত হৈ নাথাকে। অলপ আগতে কৈ দিছোঁ লাৰ্জেষ্ট বোন, কিন্তু ই ছেপাৰেট হৈ থাকে। মেণ্ডিবুলডাল ছেপাৰেট হৈ থাকে। বাকীবিলাক বোন জইন হৈ থাকে কিহেৰে? চুচাৰেৰে বাকীবিলাক বোন জইন হৈ থাকে, কিন্তু কেৱল এই স্কালৰ ভিতৰত ফেচিয়েল বোনৰ আকৌ যিডাল আমি মেণ্ডিবুলৰ কথা কৈছোঁ, মেণ্ডিবুল ছেপাৰেট হৈ থাকে, ই বান্ধ খাই নাথাকে। আৰু সেইকাৰণে আমি কি কৰিব পাৰিছোঁ? কথা ক'ব পাৰিছোঁ, খাব পাৰিছোঁ। এয়া আমি কি কৰিছোঁ? ওপৰৰ বোনডাল লৰিছে নেকি? আমাৰ মুখখনৰ আমি ওপৰৰ পাৰ্টটো লৰিছে নেকি? ছালটো ওপৰখনে জাষ্ট লৰিছে, কিন্তু বোন লৰা নাই। এক চেম পজিশ্যন দেখি আছে। কোনটো চোৱা, এইখিনি এনেকৈ আছে, লৰিছে। আমাৰ তলৰটোহে মানে চবোৱাত সহায় কৰে, খাদ্য খোৱাত সহায় কৰে আৰু কথা কোৱাত সহায় কৰি আছে।
তোমালোকে কেতিয়াবা আজিকালি ডেন্স চেন্সবিলাকো ল'ৰা ছোৱালীবিলাকে কৰে নহয়, একদম মুখখন ঘূৰাই ঘূৰাই এনেদৰে, আৰু কেতিয়াবা খং উঠিলে মুখখন পেকটাই দিয়ে যে, এইটো এটা কেৱল এইটো দি কৰিছোঁ আমি, ওপৰৰ পাৰ্টটো দি কৰা নাই কিন্তু। বাকী 21 bones ফিক্সড হৈ আছে, অনলি 1 bone ইজ ফ্লেক্সিবল, এই মুভ কৰিব পাৰি আছে। আৰু ইয়াত কি আছে আমাৰ, এই লোৱাৰ জ বা মেণ্ডিবুলত আছে আমাৰ তলৰ পাৰে দাঁতবোৰ, তলৰ দাঁতবোৰ ইয়াত আছে। আপাৰ জত আছিলে ওপৰ পাৰিৰ দাঁতবোৰ, আৰু লোৱাৰ জত আছে তলৰ পাৰে। লোৱাৰ জ এডালে কিন্তু আপাৰ জ দুডাল এনেকৈ লগ লাগি আছিলে না। গতিকে উৰ্ধহনু আৰু অধহনু ফ্ৰী হৈ থাকে, ডাইৰেক্টলি সংযোজিত স্কালৰ লগত, ক্ৰেনিয়াম পাৰ্টৰ লগত। কাণৰ ঠিক তলতে ইয়ালৈকে এনেদৰে আছে, কাপ আছে। পিছত প্ৰেক্টিকেল ক্লাছত মই বুজাই দিম তোমালোকক এইটো। So today we have discussed about the bone of our skull, that is 22 bones discussed today. Next class we will go for the other bones and sides of the skull, parts of the skull and skeleton we will study in next class. Okay, thank you.